অলপ জুবিন ক্ষেত্ৰৰ কাম কাজৰ যিমানখিনি আগবাঢ়িছে তাৰ এটা পৰ্যালোচনা কৰিলোঁ। আমাৰ PWDৰ কমিশ্যনাৰ ছেক্ৰেটাৰী চব আহিছে। আমি খুব সোনকালে ৱালখন কমপ্লিট কৰি নেক্সট মিউজিয়াম, অপেন এয়াৰ থিয়েটাৰ সেইখিনি বনাব খুজিছোঁ। গতিকে মই আমাৰ আৰ্কিটেক্ট বা কণ্ট্ৰেক্টৰসকলক কৈছোঁ যে যাতে উইদিন অক্টোবৰ নৱেম্বৰ আমাৰ ৱালৰ কামটো কমপ্লিট হয়। জেগাখিনিটো কাভাৰ্ড হ'ব, গতিকে তলটোতো ফ্ল'ৰ হ'ব। সেইকাৰণে তুমি জ'নিং কৰি লোৱা এই জেগাটো। ইয়াত আমাৰ 10 বিঘা মাটি আছে। পাহাৰটোতো আমি নুচোঁ। পাহাৰটোত কিন্তু উঠি যাব পৰা ৰাস্তা কিবা মানে যাতে এটা ৱাক টাইপ হয় যে মিউজিক পাহাৰটোৰ লেণ্ডস্কেপিংটো বেলেগ হ'ব আৰু গ্ৰাউণ্ডৰ লেণ্ডস্কেপিং বেলেগ হ'ব। আৰু গ্ৰাউণ্ডত ক'ত কি বহাইছা এবাৰ কমিটিখনক দেখুৱাই তাৰপিছত মোক আৰু এটা সৰু অফিচ এটা মানুহ আহি পেলাই নহ'লেতো একো নহয়। যিটো গোটেই এইবিলাক গোটেই ইয়াত পাথৰ আছে, এইটো খান্দি পেলাই ৱালখন হৈ যোৱাৰ পিছত এটা এটা পৰ্চন ল'ব লাগিব, এনেকুৱা ৰাউণ্ড কৰিব লাগিব। এটা ইয়াতে এটা অপেন এয়াৰ, মই যেনেকৈ ভূপেন হাজৰিকা এটা অপেন এয়াৰ ষ্টেডিয়ামৰ ড্ৰয়িং কৰিম, সেই জেগাটো কৰি এটা মিউজিয়াম মোক গুৱাহাটীত চাম ভাল কৰি এনেকৈ চালে তাৰপিছত এটা মিউজিয়াম তেনেকৈ প্ৰথম কমিটিখনক দেখাই ল'বা। তাৰপিছত মই যি ফাইন টিউন কৰিব লাগে আৰু যিটো এৰিয়া আমি কৰিম এটা এৰিয়া ৱাইজ লেণ্ডস্কেপিং কৰিম। তাৰমানে গোটেই জেগাটোৰ একে লেণ্ডস্কেপিঙত নহ'ব। ধৰা এই জেগাত অপেন এয়াৰ ষ্টেডিয়ামখন মানে অপেন এয়াৰ থিয়েটাৰটো তাৰ লেণ্ডস্কেপিং হ'ব, কালাৰ্ড পেপাৰ ব্লক বা গ্ৰাছ এনেকৈ। এইফালে হ'ব মিউজিয়ামটো, কিমানখিনি মিউজিয়াম। তেতিয়াহ'লে মিউজিয়াম হ'লে মিউজিয়ামৰ জেগাখিনিটো কাভাৰ্ড হ'ব, গতিকে তলটোতো ফ্ল'ৰ হ'ব। সেইকাৰণে তুমি জ'নিং কৰি লোৱা এই জেগাটো। ইয়াত আমাৰ 10 বিঘা মাটি আছে। পাহাৰটোতো আমি নুচোঁ। পাহাৰটোত কিন্তু উঠি যাব পৰা ৰাস্তা কিবা মানে যাতে এটা ৱাক টাইপ হয় যে মিউজিক ধৰা উঠি গ'লা গান শুনি শুনি ওপৰত যাব পাৰিলা। গতিকে পাহাৰটোৰ লেণ্ডস্কেপিংটো বেলেগ হ'ব আৰু গ্ৰাউণ্ডৰ লেণ্ডস্কেপিংটো বেলেগ হ'ব। আৰু গ্ৰাউণ্ডত ক'ত কি বহাইছা এবাৰ দেখুৱাই তাৰপিছত মোক আৰু এটা সৰু অফিচ এটা মানুহ আহি পেলাই বহিবৰ কাৰণে। আমাৰ গুৰুত্বটো কৰিলে আমাৰ ৱালৰ পৰা এখন 20 মিটাৰ এৰিয়া আমি পাৰ্কিঙৰ কাৰণে এৰিছোঁ। সেইখিনি আমি আৰু এই ফ্ৰণ্টত যে ধুনীয়া বেয়াকৈ এতিয়া এইখন ভাল হোৱাৰ পিছত আৰু ফ্ৰণ্টৰ দোকানবিলাকক চিজিল কৰি দিয়ে, যাক যোনে তোনে এনে বহি থাকিব নালাগে। এটা বোলে ধূপৰ দোকান, চাকিৰ দোকান তেনেকৈ থিমেটিক কৰি দিয়ে বোলে এখন হোটেল এনেকৈহে কৰি দিয়ে। ছিষ্টেমেটিক নকৰি যোনে তোনে যি টি বহি থাকিলে এখন মানে তেতিয়ালৈকেতো মানুহৰ এট্ৰেকশ্যন লাগে। তুমি এবাৰ শ্মশানখন ইয়াৰ লগত যোৱাচোন, সদায় কৰি শ্মশানখনত কি পইচা দিব লাগে মই দিম, কৰিম। বাবা মই অলপ জুবিন ক্ষেত্ৰৰ কাম কাজৰ যিমানখিনি আগবাঢ়িছে তাৰ এটা পৰ্যালোচনা কৰিলোঁ। আমাৰ PWDৰ কমিশ্যনাৰ ছেক্ৰেটাৰী চব আহিছে। আমি খুব সোনকালে ৱালখন কমপ্লিট কৰি নেক্সট মিউজিয়াম, অপেন এয়াৰ থিয়েটাৰ সেইখিনি বনাব খুজিছোঁ। গতিকে মই আমাৰ আৰ্কিটেক্ট বা কণ্ট্ৰেক্টৰসকলক কৈছোঁ যে যাতে উইদিন অক্টোবৰ নৱেম্বৰ আমাৰ ৱালৰ কামটো কমপ্লিট হয়। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আজি আমাৰ এই ছায়েন্স চিটিত অহাৰ লগতে আজি জুবিন ক্ষেত্ৰৰ যিসমূহ কাম সেই কামসমূহৰ কি ধৰণে আগবাঢ়িছে সেইসমূহৰ বিষয়ে তেখেতে ইতিমধ্যে পৰ্যবেক্ষণ কৰিলে আৰু কামসমূহ ক্ষীপ্ৰতাৰে কৰাৰ কাৰণে তেওঁ বিভাগীয় বিষয়াসকলক নিৰ্দেশ দিছে। লগতে আমাৰ যিখন শ্মশান আছিলে শ্মশানখনো খুব সুন্দৰকৈ ভালকৈ কৰাৰ কাৰণে তেওঁ ব্যৱস্থা কৰিবৰ কাৰণে তেওঁ কৈ থৈ দিছে। ধন্যবাদ।